এটা যদি মাইকত কয় নহয় যে পল্লৱ লোচন দাস অসমীয়া নহয়, মই বিয়া দেখাই দিম। লুকাই লুকৈ কয় জয়ন্ত বৰা অসমীয়া কাৰণ তেওঁ মাটি দালালি কৰে, আৰু পল্লৱ লোচন দাস অসমীয়া নহয় কাৰণ পল্লৱ লোচন দাসে মাটি দালালি নকৰে, হয় নহয়? তাৰ মানে এতিয়া অসমীয়া হোৱাৰ ক্ৰাইটেৰিয়া আছে যে মাটি দালালি কৰিব লাগে। এই জয়ন্ত বৰাই পল্লৱ লোচন দাসক লগত লৈয়ে মোৰ ঘৰত গৈছিল টিকট দিব লাগে বুলি বিজেপি বিহালীত। আজি লেকচাৰ মাৰে। কত ধাৰ আছে আমাৰ শুৱালকুছিৰ সমবায় এখনৰ পইচা খাই থৈ দিছে। একদম মই জেনুইন কৈছোঁ, মই পুলিচতো পঠাইছিলোঁ। আমাৰ শুৱালকুছিৰ সমবায় এখনৰ গোটেই পইচা খাই থৈ দিছে, আৰু কিমান মানুহৰ পইচা মাৰি থৈ দিছে, মাটিৰ দুখীয়া মানুহৰ। এই এটা পল্লৱ অসমীয়া হয় নহয়, তেলা ইও অসমীয়া নহয়? বেয়া লাগিব না আপোনাক অসমীয়া নহয় বুলি ক'লে? কালি যদি গোৰ্খা মানুহ এজনক অসমীয়া নহয় বুলি কয় বেয়া লাগিবনে নাই? কালি যদি আমাৰ ইয়াৰে বাগানৰ মানুহবিলাকক অসমীয়া নহয় বুলি কয় বেয়া লাগিবনে নাই? ইমান দিন প্ৰমোদ বৰঠাকুৰে বাগানৰ ভোট লৈ জিকি আছিল নে নাই, অসমীয়া আৰু বাগানৰ ভোট লৈ? এতিয়া জয়ন্ত বৰাই কি এটা নতুন ইকুৱেশ্যন আনিব খুজিছে, অসমীয়াৰ ভোট ল'ম আৰু বাংলাদেশী মিয়াৰ ভোট ল'ম। তাৰমানে কি, বাংলাদেশী মিয়াক আমি ঘাটৰ পৰা খেদিব খুজি আছোঁ, ই ঘাটত আনিব খুজি আছোঁ। ৰাহুল গান্ধী মিটিঙত মিয়াবিলাকে অহা নাই জানো বাংলাদেশীবিলাকে? তো বিশ্বনাথৰ মানুহে নুৰ জামাল চৰকাৰক এবাৰ দেখি লৈছে, আৰু জয়ন্ত বৰাক চাব নোখোজে, মই গেৰেণ্টি দি কৈছোঁ।